আচ্ছা ডাক্তৰ ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে। ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলা বেজি এটা দিলে। কবি ডক্টৰ ইমল প্ৰভাত বৰদলৈ। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ, তেওঁৰ পুতলাটো থলে পিঞ্জৰ। জ্বৰ ভাল হ'ল, পুতলাই খেলিবলৈ গ'ল। নমস্কাৰ, মই তিয়ক শাখা সাহিত্য সভাৰ কুহিৰ সম্পাদিকা। আচলতে আমি প্ৰতি বছৰে শিশু দিৱসে হওক বা ৰূপজ্যোতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসে হওক, আমি বিভিন্ন অনুষ্ঠানবিলাক একোখন বিদ্যালয়ত পালন কৰি আহিছোঁ। ঠিক তেনেদৰে সেইভাৱে আমি মোৰ সখীয়নীয়ে হৈ মোৰ বান্ধৱী মমী কলিতাৰ লগত আলোচনা কৰিছিলোঁ। তেতিয়া মমী কলিতাই ক'লে যে ঠিকেই হ'ব, আমাৰ এনেকৈ বন্ধু বিদ্যালয় হেৰি আছে, গতিকে তোমালোকৰ যদি প্ৰগ্ৰেমটো লোৱা আমি খুব আনন্দিত হ'ম। সেই অনুপাতে আমি আজি আহি ইয়াত উপস্থিত হ'লোঁ। মই প্ৰায় 8:30 মান বজাতে আহি উপস্থিত হৈছোঁ। মোৰ আহি ইমানেই ভাল লাগিলে। প্ৰথম অৱস্থাৰ পৰা মই শিশুসকলৰ যিখিনি নিয়মানুৱৰ্তিতা দেখিলোঁ, সেই ক্ষেত্ৰত মই 2খন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে বিষয় শিক্ষয়িত্ৰীসকলৰ শলাগ লৈছোঁ। আৰু বিশিষ্ট অতিথি হিচাপে আমাৰ ভালেকেইজন আছিল। প্ৰথমতে আমাৰ শাখাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকাদেৱ, আৰু এই গাঁৱৰে মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু কনক ছাৰ আছিল। আৰু আমাৰ নিমন্ত্ৰণ স্বীকাৰ কৰি ডক্টৰ মহানন্দ নেওগ ডাঙৰীয়া উপস্থিত আছিল। আৰু বিশিষ্ট ব্যক্তি হিচাপে আজিৰ দিনটো তাৎপৰ্য ব্যাখ্যা কৰা শিশুসকলৰ উদ্দেশ্যে ব্যাখ্যা কৰিছিল আমাৰ সাংবাদিক তথা এজন ভাল সুদক্ষ অভিনেতা ভাতৃপ্ৰতিম দিগন্ত হাজৰিকা। আৰু মোৰ বন্ধুবৰ ইয়াতে উপস্থিত আছিল কবি আৰু এজন শিক্ষক, তেখেত মোৰ যতীন মেলি ডাঙৰীয়া। আৰু উপস্থিত আছিল আপোনাৰ আমাৰ শাখাৰ সাধাৰণ সম্পাদক কচিল বৰা ডাঙৰীয়া, আৰু তিয়ক প্ৰেছ ক্লাবৰ বৰ্তমান উপদেষ্টা ৰিজু কুমাৰ শইকীয়া। আৰু আমাৰ অতি শ্ৰদ্ধাৰ, মই যিহেতু বহুকেইটা প্ৰগ্ৰেম আমাৰ পুৰণি বুলি এটা অনুষ্ঠান আছিলে, সেই অনুষ্ঠানটোত বাইদেউ সভানেত্ৰী আছিলে। আৰু শিক্ষাগুৰুৰ লগতে সমাজৰ হকে যিকোনো ক্ষেত্ৰত আমাক আচলতে আগবঢ়াই দি ভাল পোৱা মোৰ অতি শ্ৰদ্ধাৰ আমাৰ সাহসস্বৰূপ মোৰ বীণা হাজৰিকা বাইদেউ আছিল। গতিকে এই পাশতে মই ইমান ধুনীয়া এটা অনুষ্ঠান উপভোগ কৰিলোঁ। আমি আজিৰ দিনটোত সঁচাকৈ মানে দুখ ভাগৰ অনুভৱ কৰা নাই, আচলতে বহুত ভাল লাগিলে। আৰু শিশুসকলক মই যিখিনি দেখিলোঁ, যিখিনি শুনাৰ মানে তেওঁলোকৰ ধৈৰ্য, আচলতে কথা ক'লে মানুহ শুনি বেয়া পায়, কিন্তু আজি মই ইয়াত প্ৰত্যক্ষ কৰিলোঁ তেওঁলোকে কথা কৈ থাকোঁতে কিন্তু একান্ত মনে ডিঙি মেলি মেলি চাই আছে। মানুহজনে কথা কৈ আছে, ডিঙি মেলি মেলি চাই আছে। এইটো এটা খুব যোগাত্মক, আচলতে আজিৰ যুগত এই ডিজিটেল মাধ্যমৰ যুগত এইটো এটা যোগাত্মক দিশ বুলি মই ভাবোঁ। আৰু সেই অনুপাতে শিক্ষয়িত্ৰীসকলে অভিভাৱকসকলতো আছেই, ইয়াৰ কাৰণে কৃতজ্ঞতাৰ পাত্ৰ অভিভাৱকসকল, যিহেতু আজি বহুকেইজন অভিভাৱক ইয়াত উপস্থিত আছিলে। অভিভাৱকৰ লগতে মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ শিক্ষয়িত্ৰীসকলক, কাৰণ তেওঁলোকৰ এই যি তত্ত্বাৱধান তেখেতসকলে দিছে, তেখেতসকলৰ আদৰ্শৰে আজি আচলতে এই বিদ্যালয় অনুপ্ৰাণিত। আমি দেখি সঁচাকৈ ভাল লাগিলে, আপ্লুত হ'লোঁ। আৰু সকলোকে ইয়াৰ পাছতে মই ধন্যবাদ জনাইছোঁ। ভয় খাই পুতলাই কপে থক থক, ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলা বেজি এটা দিলে। দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল, হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল। ধন্যবাদ। আজি মই ক্লাছ উপলক্ষে কবিতা আবৃত্তি কবিতাৰ কবি ডক্টৰ ইমল প্ৰভাত বৰদলৈ। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ, তেওঁৰ পুতলাটো থলে পিঞ্জৰ। জ্বৰ জ্বৰ জ্বৰ, পানী লগা জ্বৰ, ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে। আনিবলৈ দাদায়ে লৰ দিলে। দৌৰ দৌৰ দৌৰ, জোৱাৰত পানী লগা
নমস্কাৰ, মই 38 নং গতিকচা প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হৈ আছোঁ। আজি আমি এই শিশু দিৱস উপলক্ষে চৰকাৰী নিৰ্দেশনা অনুযায়ী 401 নং খঙীয়া মাজগাঁৱৰ লগত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী ৰূপায়ণৰ অন্তৰ্গত কুইজ, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা এনেধৰণে আমি প্ৰতিযোগিতাসমূহ পাতি গৈছোঁ। আৰু আমাৰ অতি গৌৰৱৰ বিষয় আৰু এই মুহূৰ্ততে আমি গৌৰৱেৰে প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ, আজি আমাৰ এই বিদ্যালয়ত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচীসমূহৰ লগতে তিয়ক শাখা সাহিত্য সভায়ো যোগদান কৰিছে। তেওঁলোকৰ ফালৰ পৰাও নিৰ্দিষ্ট বক্তাৰূপে আমাৰ বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনিছিলোঁ আমি দিগন্ত হাজৰিকা ডাঙৰীয়া, আৰু তেওঁৰ লগতে আমাৰ যতীন মিলি ডাঙৰীয়া, প্ৰচিল বৰা ডাঙৰীয়া, হেম হাজৰিকা ডাঙৰীয়া, ৰিজু শইকীয়া ডাঙৰীয়া, তেওঁলোককে প্ৰমুখ্য কৰি আৰু বহুতো গণ্যমান্য ব্যক্তি আমাৰ এই বিদ্যালয়ত উপস্থিত থাকে। আমাৰ এই বিদ্যালয়ৰে অভিভাৱক স্বৰূপ কনক নেওগ ডাঙৰীয়া, আকৌ 401 নং খঙীয়া মাজগাঁৱৰ অভিভাৱিকা স্বৰূপ বীণা হাজৰিকা ডাঙৰীয়ানী, সকলোৰে উপস্থিতিত আমাৰ বিদ্যালয়ৰ আজি প্ৰতিটো কাৰ্যসূচী সফলভাৱে ৰূপায়িত হৈছে। আৰু এই বিষয়লৈ আমি খুবেই আনন্দিত, আৰু এই প্ৰচেষ্টা যাতে আমাৰ আগন্তুক বৰ্ষতো অব্যাহত থাকে তাৰে আমি আশা কৰিছোঁ। মই দিয়ক মজলীয়া বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। আজি এইটো অনুষ্ঠানত মই উপস্থিত থাকি এজাক যেন জিলমিল জোনাকী পৰুৱাৰ মাজত থাকি নিজকে বৰ ধন্য মানিলোঁ। আজি মোৰ দিনটো চিৰস্মৰণীয় হৈ ৰ'ব। আনিবলৈ দাদাই লৰ দিলে, দৌৰ দৌৰ দৌৰ। তাকে দেখি বগলীয়ে লগালে হিমা, কি লগাইছে আইহঁত, মেখেলা নে চেলেং, গামোচাহে মাহিৰে মোৰ নাম এনে, ফুল জানো বাচিছা, শিকাই দিওঁ আহা, নেলাগে মাহিৰেও আছো নাইকিয়া, ধন্যবাদ। আদৰ্শিনী হাজৰিকা।